লুইদা চৰাই চুং আপুনি দেখিছে এপিনে অহা যোৱা কৰিয়ে থাকে চৰাই চুং কিন্তু চৰাই চুঙৰ যি মাটিকালি কমি গৈছে আপুনি দেখিছে বেদখল হৈছে চৰকাৰৰ প্ৰতি কি ক'ব আপুনি এইটো খুবেই মানে ভাল কাম হোৱা নাই বুলি অনুভৱ কৰোঁ কাৰণ চৰাই চুঙত বিভিন্ন পৰিভ্ৰমী চৰাই আহি ইয়াতে আছে যিটো পৰ্যটকৰ মানে আকৰ্ষণস্থলী হিচাপে ইয়াক মানে নিৰ্মাণ কৰাৰ যথেষ্ট থল আছে চৰকাৰৰ প্ৰতি অনুৰোধ যাতে ইয়াতে বেদখল মুক্ত কৰি এই পৰিভ্ৰমী চৰাইবিলাকৰ আশ্ৰয়স্থলী নিৰ্মাণ কৰক আৰু লগতে পৰ্যটকৰ আকৰ্ষণ ভূমিলৈ পৰিণত কৰক ধন্যবাদ ছাৰ আজি সকলো গোট খাইছোঁ কি অনুভৱ কি আৰু চৰাই চুঙৰ ওপৰত চৰাই চুঙৰ প্ৰতি আত্মীয়তা আছে কাৰণে খুব এটা আগ্ৰহ আছে কাৰণে ইয়াত ওলাইছোঁহি এই দুপৰীয়াৰ কাইলৈ বিহু ইফালে তথাপিতো মানে কি এটা আমাৰ ঐতিহ্য এখন চৰাই চুং হয় কিছু ঐতিহ্য ক্ষেত্ৰলৈ নিব লাগে এইটো তাকে আমি কামনা কৰিছোঁ আৰু ইয়াৰ যিখিনি পৰিৱেশ সেই পৰিৱেশটো সকলোৱে দেখিছে কাৰণ এটা সুন্দৰ পৰিৱেশ এই সুন্দৰ পৰিৱেশত আমাৰ পক্ষীকুলক ৰক্ষা কৰাটো আমাৰ সকলোৰে কৰ্তব্য সেইকাৰণে আহিছোঁ আৰু এটা প্ৰচাৰ হওক আৰু এটা বাৰ্তা যাওক ইয়াৰ পৰাই যে আমি এই পক্ষীকুলক ৰক্ষা কৰিবৰ কাৰণে সকলো উঠি কৰিব লাগিব লাগে আৰু স্থানীয় ৰাইজেও এই ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগে এই কামনা কৰিছোঁ দাদা প্ৰকৃতিৰ লগত সদায় লাগি আছে চৰাই চুঙৰ ওপৰত প্ৰকৃতাৰ্থতে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় আৰু মাজুলীৰ সাহিত্যৰে যি উদ্যোগ লৈছে এই উদ্যোগটো প্ৰশংসনীয় বুলি ক'ব পাৰি আমি চৰাই চুঙক বিশ্ব পৰ্যটনৰ মানচিত্ৰত স্থান পোৱাটো বিচাৰোঁ আৰু এইকাৰণে আজি ইয়াত বহুখিনি মানুহ সমবেত হৈছে আৰু ভৱিষ্যতৰ দিনবিলাকতো মানুহৰ এই যি প্ৰকৃতিৰ প্ৰতি প্ৰেম বা প্ৰকৃতিৰ প্ৰতি যি মানুহৰ এই সজাগতা অব্যাহত থাকক আৰু চৰাই চুঙৰ প্ৰতি মানুহৰ আৰু কৰণীয় বহুত আছে আৰু স্থানীয় ৰাইজৰো কিছু কৰণীয় আছে আৰু সেইখিনি ভৱিষ্যতৰ দিনবিলাকত তেখেতসকলে কৰা উচিত বুলি ভাবোঁ ধন্যবাদ দাদা এনেকৈ সকলোৱে বিচাৰিছে চৰাই চুং সংৰক্ষিত হওক মাজুলীৰ সকলো ঠাইৰ পৰা ওলাই আহিছে চৰাই চুং বচাওঁ আহক এনেকৈ কাৰ্যসূচী হাতত লৈছে মাজুলী সাহিত্যই মই সকলোকে দেখাইছোঁ এনেকৈ সকলো দলে বলে ওলাই আহিছে ভোগালীৰ প্ৰাক মুহূৰ্তত সকলোৱে বিচাৰিছে চৰাই চুং সুন্দৰভাৱে মাজুলী পৰ্যটনৰ এক বিশেষ স্থান হৈ পৰক